हेलो एवरीवन আপোনালোকলৈ স্বাগতম জনাইছো মোৰ এই নতুন ইউটিউব চেনেলটোলৈ বন্ধুসকল আজিৰ ভিডিঅ'টোত আমি আলোচনা কৰিম আগন্তুক যে আমাৰ সিটেট হ'বলৈ গৈ আছে তাৰ কাৰণে অসমীয়া ভাষাৰ সহায় হোৱাকৈ কিছুমান গুৰুত্বপূৰ্ণ প্ৰিভিয়াছ ইয়াৰৰ কোৱেশ্চন পেপাৰ আৰু আজিটো আমি লৈছো ডিসেম্বৰ 2019 যি পেপাৰ হৈ গৈছিল অসমীয়া ভাষাৰ সেই পেপাৰটো আজি মই আলোচনা কৰিম সো দেৰি নকৰি আমি পুনৰ কোৱেশ্চন আনসাৰ মাজলৈ আগবাঢ়ো আজিৰ ভিডিঅ'টোৰ প্ৰথম কোৱেশ্চনটি আছে যে ভাৰতীয় সংবিধানৰ 343 দুই নং অনুচ্ছেদ অনুসৰি ইয়াত আমাক কৈছে ভাৰতীয় যি সংবিধান আছে তাৰ যিমানবোৰ আৰ্টিকেল আছে তাৰ 343 যি 2 অনুচ্ছেদ আছে ইয়াত আমাক কি কয় মানে এই অনুচ্ছেদত কি দিয়া আছে ইয়াত যদি আমি চাব যাও মানে 343 1 আৰু 343 2 এই দুটা অনুচ্ছেদ আছে আৰু এই 343 1ত কি কৰা আছে ইয়াত চাব হিন্দীক এটা ৰাজভাষা হিচাপে স্বীকৃতি দিয়া আছে হিন্দীক এটা অফিচিয়েল ল্যাঙ্গুৱেজ হিচাপে স্বীকৃতি দিয়া আছে 343 1 নং অনুচ্ছেদ মানে আৰ্টিকেল অনুসৰি বা অনুচ্ছেদ অনুসৰি আৰু যে ইয়াত আমাক কৈছে 343 2 অনুচ্ছেদ হিচাপে আমাক কৈ উঠিছে ন ইয়াত যদি আমি চাব যাও ইয়াত হৈছে ইংৰাজী এটা কি কৰা হৈছে অফিচিয়েল ল্যাঙ্গুৱেজ হিচাপে মৰ্যাদা দিয়া আছে মনত ৰাখিব যে মানে এই যে হিন্দী ভাষাটো যে দিয়া আছে প্ৰথমটো এটো মই আৰু অলপ এক্সপ্লেইন কৰিছো যে এইটো হিন্দী ভাষাটো কি নহয় আমাৰ ৰাষ্ট্ৰীয় ভাষা নহয় এটো মনত ৰাখিব যে হিন্দী ভাষাটো আমাৰ ৰাষ্ট্ৰীয় ভাষা নহয় আমাৰ ৰাষ্ট্ৰৰ কোনো তেনেকুৱা ধৰণৰ নিৰ্দিষ্ট ভাষা নাই এটো অফিচিয়েল ল্যাঙ্গুৱেজ হিচাপে মৰ্যাদা দিয়া হৈছে আৰু যে হিন্দী ভাষাটো দিয়া আছে এই হিন্দী ভাষাটো মানে কি কৰা হৈছে অফিচিয়েল ল্যাঙ্গুৱেজ হিচাপে মানে সহকাৰী মানে অফিচিয়েল ল্যাঙ্গুৱেজ হিচাপে কি কৰা হৈছে এটো মৰ্যাদা দিয়া হৈছে আৰু এটো কোড উল্লেখ আছে 343 2 আৰু হিন্দী যে ৰাজভাষা হিচাপে স্বীকৃতি দিয়া আছে এটো কোড উল্লেখ আছে 343 1 নং অনুচ্ছেদ অনুসৰি সো এটা আমাক সুধিছিলে 343 2 অনুচ্ছেদ অনুসৰি এখানত 4 নম্বৰ অপচনটো ইয়াৰ শুদ্ধ উত্তৰ হ'ব এটা নেক্সট কোশ্চেন হলে কোশ্চেন নম্বৰ 2 কোশ্চেন নম্বৰ 2 ত কি কৈছে চাব যে ইয়াত তলৰ কোনটো দ্ৰৌপদী ভাষাৰ এটাৰ বাবে প্ৰাথমিক চৰ্ত নহয় ইয়াত আমাক সুধিছে দ্ৰৌপদী ভাষা এটা হ'বলৈ হলে বিভিন্ন ধৰণৰ বৈশিষ্ট্য থাকিব লাগে সেই ভাষাটো ইয়াত কৈছে আমাক কোনটো দ্ৰৌপদী ভাষাৰ প্ৰাথমিক চৰ্ত নহয় বা কোনটো বৈশিষ্ট্য নহয় ইয়াত প্ৰথম অপচনটো আছে ভাষাৰ 1500ৰ পৰা যে ভাষাটোৰ 1500ৰ পৰা 2000 বছৰৰ পুৰণি ইতিহাস বা লিখিত সাহিত্য আছে দ্ৰৌপদী ভাষা এটা বৈশিষ্ট্য হয় মানে যেটো ভাষাক দ্ৰৌপদী ভাষাৰ মৰ্যাদা দিয়া হ'ব সেই ভাষাটোৰ কি কৰিব লাগিব 1500ৰ পৰা 2000 বছৰ পুৰণি সাহিত্য থাকিব লাগিব লিখিত সাহিত্য থাকিব লাগিব তেতিয়াহে সেই ভাষাটো কি কৰা হ'ব দ্ৰৌপদী ভাষা হিচাপে স্বীকৃতি দিয়া হ'ব তাৰপিছত 2 নম্বৰত কৈছে ভাষাটোত প্ৰাচীন সাহিত্য বা মহাকাব্য ৰচিত হ'ব লাগিব মানে যেটো ভাষা দ্ৰৌপদী ভাষা হিচাপে মৰ্যাদা দিয়া হ'ব সেই ভাষাটো কি হ'ব লাগিব প্ৰাচীন সাহিত্য থাকিব লাগিব সেই ভাষাটোৰ লগতে মহাকাব্য ৰচিত হ'ব লাগিব তেতিয়াহে কি কৰা হ'ব সেই ভাষাটো দ্ৰৌপদী ভাষাৰ মৰ্যাদা দিয়া হ'ব তাৰপিছত কৈছে ভাষাটো অনুসূচিত অন্তৰ্ভুক্ত হ'ব নালাগে তাৰপিছত কৈছে এই যে আমাৰ অষ্টম অনুসূচী আছে তাত 22টা ভাষা কি কৰা হৈছে মানে স্বীকৃতি দিয়া হৈছে ন অষ্টম অনুসূচীত আৰু সেই 22টা ভাষাৰ ভিতৰত এই এটা থাকিব লাগিব এই ভাষাটো থাকিব লাগিব তেতিয়াহে সেই ভাষাটো কি কৰা হ'ব দ্ৰৌপদী ভাষা হিচাপে স্বীকৃতি দিয়া হ'ব এই ভাষাটো মানে যদি অষ্টম অনুসূচীত অন্তৰ্ভুক্ত নাথাকে তেতিয়া তাক দ্ৰৌপদী ভাষাৰ মৰ্যাদা দিয়া নহয় সো এটা আমাক সুধিছে মানে কৈছে যে নালাগিব থাকিব লাগিব তেতিয়াহে দ্ৰৌপদী ভাষাৰ মৰ্যাদা দিব ইয়াত কৈছে নালাগে সো এই কাৰণে এটো আমাৰ শুদ্ধ নহয় তাৰপিছত কৈছে ভাষাটো নিজা সাহিত্যিক পৰম্পৰা থাকিব লাগিব আৰু আন ভাষিক গোটৰ ওচৰত ধাৰুৱা হ'ব নালাগিব আৰু দ্ৰৌপদী ভাষা এটা হ'বলৈ হলে কি কৰিব লাগিব নিজা পৰম্পৰাগত সাহিত্য থাকিব লাগিব ইতিহাস থাকিব লাগিব তেতিয়াহে তাক দ্ৰৌপদী ভাষাৰ মৰ্যাদা দিয়া হ'ব যদি আন ভাষাৰ ওচৰত ধাৰুৱা হয় তেতিয়া সেই ভাষাটো কেতিয়াও দ্ৰৌপদী ভাষা হিচাপে মৰ্যাদা দিয়া নহয় সো ইয়াত আমাক সুধিছিলে যে কোনটো নহয় বুলি অপচন নম্বৰ 3 টো ইয়াৰ শুদ্ধ উত্তৰ মানে নহব মানে সো ইয়াত এটোৱে মানে ইয়াৰ শুদ্ধ উত্তৰ হ'ব কিন্তু ইয়াত মানে দ্ৰৌপদী ভাষাৰ ক্ষেত্ৰত এটো শুদ্ধ নহয় সো মনত ৰাখিব দ্ৰৌপদী ভাষা হ'বলৈ হলে এইবোৰ বৈশিষ্ট্য লাগিব আৰু এটো মনত ৰাখিব যে বৰ্তমান মানে কি কৰা আছে 11টা ভাষাত দ্ৰৌপদী ভাষাৰ মৰ্যাদা দিয়া হৈছে তাৰ ভিতৰত আমাৰ অসমীয়াটো আছে যেনেকুৱা ধৰণৰ আছে সংস্কৃত তামিল তেলেগু কন্নড় মালায়ালম ওড়িয়া তাৰ পিছত আছে পালি প্ৰাকৃত অসমীয়া বাংলা এই যিবোৰ ভাষা আছে গোটেইখিনি ভাষা কি কৰা হৈছে মানে 11টা ভাষা দ্ৰৌপদী ভাষাৰ মৰ্যাদা দিয়া হৈছে মনত ৰাখিব এতিয়া নেক্সট কোশ্চেনটো লৈ কোশ্চেন নম্বৰ 3 কোশ্চেন নম্বৰ 3 কি দি আছে সাপোজ শিক্ষাৰ্থীৰ শ্ৰৱণ দক্ষতা লিসনিং স্কিল জুখিব পাৰি মানে শিক্ষাৰ্থীসকলৰ যে শ্ৰৱণ দক্ষতা আছে এটা আমি কেনেকৈ জুখিব পাৰি অপচন নম্বৰ 1 কৈছে তেওঁলোকৰ সৈতে নিয়মীয়া অনুশীলন আৰু অভ্যাসৰ যোগেদি মানে ছাত্ৰ ছাত্ৰীসকলক কি কৰিব লাগিব নিয়মভাৱে তেওঁলোকৰ লগত প্ৰেক্টিচ কৰিব লাগিব তেতিয়া আমি কি কৰিম তেওঁলোকৰ শ্ৰৱণ দক্ষতাৰ বিকাশ কৰিব পাৰিম এটা মনত ৰাখিব যে প্ৰেক্টিচৰ কথা যেতিয়াই আহে তেতিয়া ইয়াক আমি নেগেটিভ মানে বুলি ধৰিব পাৰিম সো ইয়াত এটো কেতিয়াও নহয় তাৰপিছত কৈছে কাহিনী কথন আৰু বোধভিত্তিক কম্প্ৰিহেনশন বেসড প্ৰশ্ন উত্থাপন কৰি মানে যেতিয়া তেওঁলোকক কি কৰা হ'ব সেইসকলক সাধাৰণভাৱে বিভিন্ন ধৰণৰ কাহিনী শুনা হ'ব আৰু সেই কাহিনীৰ পৰা তেওঁলোকে কি কৰা হ'ব কোশ্চেন সোধা হ'ব তেতিয়া আমি তেওঁলোকক কি কৰিব পাৰিম তেওঁলোকৰ বুজি পাইছে নে নাই বা শ্ৰৱণ হৈছে নে নাই তেতিয়া আমি তাক প্ৰশ্নৰ জৰিয়তে তেওঁলোকক কি কৰিব পাৰিম হেতু জুখিব পাৰিম সো ইয়াত আমি চাব যে অপচন নম্বৰ 2 টো ইয়াৰ শুদ্ধ উত্তৰ হ'ব আৰু 3 নম্বৰত কৈছে নীৰৱ পঠনৰ বাবে তেওঁলোকক অতিৰিক্ত সুবিধা ইয়াত পঠনৰ কথা নাহে সো ইয়াত এবোৰ নহব 4 নম্বৰত কৈছে যে শিক্ষামূলক ভ্ৰমণলৈ লৈ নি মানে শিক্ষামূলক যি ভ্ৰমণৰ কথা আছে এটো পজিটিভ মানে কি হয় অপচন হয় কিন্তু ইয়াত এই ক্ষেত্ৰত আমাক এটো সোধা নাই আমাক সুধিছিলে যে শ্ৰৱণ দক্ষতা কেনেকৈ জুখিব পাৰি তেওঁলোকক যদি আমি শিক্ষামূলক ভ্ৰমণলৈ লৈ যাওঁ তেওঁলোকৰ কি হ'ব বাস্তৱ জীৱনৰ অভিজ্ঞতা তেওঁলোকে লাভ কৰিব সো ইয়াত
আমাক এইটো সোধা নাই, ইয়াত সুধিছিলে যে শ্ৰৱণ দক্ষতা জুখিব পাৰি। তেওঁলোকক কাহিনী প্ৰথমে কৈ দি তাৰ মাজৰ পৰা যদি তেওঁলোকক কুৱেশ্যন সোধা যায়, তাৰপিছত আমি গম পাম তেওঁলোকৰ শ্ৰৱণ কাৰ্য কিমান হৈছে বা শ্ৰৱণ মানে হৈছে নে নাই তেওঁলোকৰ, তেতিয়া আমি এই শ্ৰৱণটো জুখিব পাৰিম। অপশ্যন নম্বৰ 2টো ইয়াৰ শুদ্ধ উত্তৰ হ'ব। এতিয়া নেক্সট কুৱেশ্যনটো লৈ কুৱেশ্যন নম্বৰ 4। কুৱেশ্যন নম্বৰ 4ত কি কৈছে চাব যে পঠনৰ প্ৰাথমিক অৱস্থাত শিক্ষকে গুৰুত্ব প্ৰদান কৰিবলগীয়া দিশটো হৈছে মানে প্ৰথম যেতিয়া ছাত্ৰ ছাত্ৰীসকলক পঢ়োৱা হ'ব প্ৰথম পৰ্যায়ত প্ৰাথমিক পৰ্যায়ৰ কথা কৈছে, ইয়াত শিক্ষকে কোনটো দিশৰ ক্ষেত্ৰত আটাইতকৈ বেছি গুৰুত্ব দিব লাগিব সেইটো কৈছে। প্ৰথম অপশ্যনটো কৈছে ভাষাটোৰ বৰ্ণসমূহ মনত ৰাখি, মানে প্ৰথম পৰ্যায়লৈকে তেওঁলোকক বৰ্ণসমূহ আমি মনত ৰাখিবলৈ দিব নালাগে। চ' এইটো ইয়াৰ ক্ষেত্ৰত শুদ্ধ উত্তৰ নহয়। তাৰপিছত কৈছে পঠনৰ সাৱলীলতা, প্ৰথম পৰ্যায়ত তেওঁলোকে কি কৰিব নোৱাৰে, পঠনটো ইমান ধুনীয়াকৈ সাৱলীলভাৱে কৰিব নোৱাৰে। তাৰপিছত কৈছে যে বৰ্ণ উচ্চাৰণৰ সংযোগ বা উন্নতি কৰি যে এই বৰ্ণৰ যি সংযোগ আছে তেওঁলোকে কি কৰিব, প্ৰথম পৰ্যায়ত গৈ লাহে লাহে বৰ্ণবোৰ শিকিব। পঠনৰ কথা কৈছে ন, এই বৰ্ণবোৰ লাহে লাহে শিকি এটা এটা বৰ্ণ কি কৰিব, আন এটা বৰ্ণৰ লগত মিলাই এনেকৈ উচ্চাৰণ কৰিব পাৰি। এই বৰ্ণৰ উচ্চাৰণ কি কৰিব, সংযোগ কি কৰিব, তেওঁলোকে লাহে লাহে উন্নতি হৈ থাকিব। আৰু তেতিয়া কি কৰিব পাৰিম আমি তেওঁলোকক মানে এই ক্ষেত্ৰত তেওঁলোকে শিক্ষকক মানে পঠনৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীসকলক বেছিকৈ গুৰুত্ব দিব লাগে। আৰু পঠনৰ কৰাৰ লগে প্ৰথম যেতিয়াই কৰা ষ্টাৰ্ট কৰিব তেওঁলোকক বৰ্ণবোৰ সংযোগ কৰিব লাগিব, সংযোগ স্থাপন কৰি চাউণ্ডটো তেওঁলোকে কি কৰিব লাগিব, উচ্চাৰণবোৰ তেওঁলোকে ধুনীয়াকৈ কৰিব লাগিব। তেতিয়া লাহে লাহে গৈ তেওঁলোকৰ মানে পঠন বিকাশ হ'ব। তেনেকুৱা ধৰণৰ কৰিলেহে। চ' ইয়াত যদি চাব যে আমি 3 নম্বৰ অপশ্যনটো ইয়াৰ শুদ্ধ উত্তৰ হ'ব। তাৰপিছত যে পঠনৰ নিৰ্ভুলতা, প্ৰথম পৰ্যায়লৈ গৈ তেওঁলোকৰ পঠন নিৰ্ভুল নহয়, বিভিন্ন ধৰণৰ ভুল হ'ব আৰু শিক্ষকে এইটো গাইড কৰি থাকিব। চ' অপশ্যন নম্বৰ 3টো ইয়াৰ শুদ্ধ উত্তৰ হ'ব। এতিয়া নেক্সট কুৱেশ্যনটো কুৱেশ্যন নম্বৰ 4। কুৱেশ্যন নম্বৰ 4ত কৈছে শ্ৰৱণ আৰু পঠন হৈছে, ইয়াত আমাক কৈছে যে ভাষা শিকাৰ যি 4টা কৌশল আছে, শ্ৰৱণ, পঠন আৰু লিখন, এই 4টা কৌশল আছে। তাৰ ভিতৰত কৈছে শ্ৰৱণ আৰু যি পঠন আছে এই দুটাক আমি কি কৌশল বুলি ধৰিব পাৰোঁ। ইয়াত চাব লিচনিং আৰু যি ৰিডিং যিটো আছে এই দুটাক আমি শ্ৰৱণ আৰু যি পঠন আছে এই দুটাক আমি গ্ৰহণাত্মক বা ৰিচেপটিভ স্কিলছ বুলি ক'ব পাৰোঁ। ৰিচেপটিভ স্কিলছ আৰু যি কি আছে স্পিকিং আৰু ৰাইটিং আছে এই দুটাক আমি কি বুলি ক'ব পাৰোঁ, মানে প্ৰডাক্টিভ স্কিলছ বুলি ক'ব পাৰোঁ। বা এইটোৰ যোগেদি কি কৰা হয়, বিভিন্ন ধৰণৰ উৎপন্ন কৰা হয়, জ্ঞান উৎপন্ন কৰা হয়। চ' ইয়াত যদি আমি চাব যে শ্ৰৱণ আৰু পঠনৰ কথা কৈছে, শ্ৰৱণ আৰু পঠন হৈছে কি গ্ৰহণ কৰা দক্ষতা, আৰু পঠন আৰু লিখন হৈছে কি এইটো উৎপাদন কৰা দক্ষতা। মনত ৰাখিব, ইয়াত আমাক সুধিছে শ্ৰৱণ আৰু পঠন কি হয়, এইটো গ্ৰহণাত্মক দক্ষতা। মনত ৰাখিব অপশ্যন নম্বৰ 1টো ইয়াৰ শুদ্ধ উত্তৰ হ'ব। এতিয়া নেক্সট কুৱেশ্যনটো কুৱেশ্যন নম্বৰ 6। কুৱেশ্যন নম্বৰ 6ত কি কৈছে চাব যে নতুন লিখকসকলক তেওঁলোকৰ প্ৰয়োজন অনুসৰি শিক্ষকে প্ৰদান কৰিবলগীয়া সঁহাৰি হৈছে, মানে নতুন যিসকল শিক্ষাৰ্থী আছে তেওঁলোকৰ লিখনি ষ্টাৰ্ট কৰিছে আৰু সেই লিখনি ষ্টাৰ্ট কৰাৰ লগে লগে তেওঁলোকক কেনেকুৱা ধৰণৰ মানে শিক্ষা প্ৰদান কৰিব লাগে, মানে শিক্ষকজনে কেনেকুৱা ধৰণৰ প্ৰয়োজন অনুসৰি তেওঁলোকক শিক্ষা দিব লাগে এইটো আমাক সুধিছে। অপশ্যন নম্বৰ 1 কি তেওঁলোকৰ লেখাৰ বৈকাৰিক ত্ৰুটি সম্পৰ্কে সবিশেষ প্ৰদান কৰা বা ফিডবেক প্ৰদান কৰা। যেতিয়া তেওঁলোকৰ ষ্টাৰ্টিঙত লিখি আছে তেওঁলোকৰ বিভিন্ন ধৰণৰ ভুল হ'বই, আৰু সেই ভুলবোৰ আমি ইমান গুৰুত্ব দিব নালাগে প্ৰথম পৰ্যায়লৈ গৈ। চ' ইয়াত ব্যাকৰণৰ কথাটো নাহে, ব্যাকৰণ বহুত পিছলৈ আহিব। চ' অপশ্যন নম্বৰ 1টো এই ক্ষেত্ৰত কেতিয়াও শুদ্ধ নহয়। 2 নম্বৰত হৈছে তেওঁলোকৰ লেখনিৰ উদ্ধৃতিসহ বিশেষ মন্তব্য প্ৰদান কৰি তেওঁলোকক ভাল কাম কৰা বুলি প্ৰশংসা কৰা। মানে যেতিয়া তেওঁলোকক ষ্টাৰ্টিঙত লিখা কৰিবলৈ দিয়া হ'ব ন, লিখনি মানে আৰম্ভ কৰিবলৈ দিয়া হ'ব, সেই ক্ষেত্ৰত তেওঁলোকৰ বিভিন্ন ধৰণৰ ভুল হ'বই, আৰু সেই ভুলৰ মাজেদি কি কৰিব লাগিব, যেতিয়া তেওঁলোকে লিখিব যিকোনো লিখিব পাৰে সেই লিখাৰ লগে লগে তেওঁলোকে কি কৰিব লাগিব, আমি প্ৰশংসা কৰিব লাগিব যে বহুত ভাল লিখিছে। আৰু সেই প্ৰশংসা কৰি কি কৰিব লাগিব, তেওঁলোকক মানে আমি সেইবোৰ শুধৰাই দিবলৈ চেষ্টা কৰিব লাগিব যে তুমি এনেকুৱা ধৰণৰ লিখিছা, যদি আৰু এনেকে লিখা, এই আখৰটো যদি এনেকে লিখা বা সেই শব্দটো যদি এনেকে লিখা তোমাৰ লিখনিটো আৰু বেছি ভাল হ'ব। তেনেকুৱা ধৰণৰ আমি তেওঁলোকক কি কৰিব পাৰোঁ, প্ৰশংসা কৰি মানে তেনেকুৱা কি কৰিব লাগিব। আৰু তেতিয়া কি কৰিব, তেওঁলোকে মানে সেই লিখাৰ প্ৰতি আগ্ৰহ জন্মিব আৰু লিখনিটো বহুত জল্দি তেওঁলোকে শিকি যাব। অপশ্যন নম্বৰ 2টো ইয়াৰ ক্ষেত্ৰত শুদ্ধ উত্তৰ হ'ব। 3 নম্বৰত কৈছে ভুলবোৰত গুৰুত্ব নিদিবলৈ পৰামৰ্শ দিয়া, মানে তেওঁলোকৰ ভুলবোৰত গুৰুত্ব নিদিবলৈ আমি পৰামৰ্শ দিব নালাগে, তেনেকুৱাকৈ কৰিলে তেওঁলোকৰ ভুল ৰৈয়ে যাব। চ' এইটো নহয়। তাৰপিছত কৈছে শ্ৰেণীকোঠাত ভালকৈ নেলেখাটোক আধাৰ কৰি গ্ৰেড প্ৰদান কৰি, বা তেওঁলোকক কিমান লিখিছে, ভালকৈ লিখিছে নে সেই হিচাপত গ্ৰেড প্ৰদান কৰি। অকল তেওঁলোকক আমাৰ উদ্দেশ্য এইটো হ'ব নালাগে যে তেওঁলোকক গ্ৰেড দিম, তেওঁলোকে গ্ৰেড পোৱাৰ কাৰণে এই মানে শিকোৱা হৈছে তেনেকুৱা ধৰণৰ কথা নাথাকে। তেওঁলোকে কিমান দূৰ শিকিছে, শিকিব পাৰিছে নে নাই, বা কেনেকৈ শিকাব পাৰিম, কেনেকৈ শিকালে তেওঁলোকে ভালকৈ শিকিব পাৰিব, এই ক্ষেত্ৰতে শিক্ষকসকলে বেছিকৈ গুৰুত্ব দিব লাগে। চ' ইয়াত যদি আমি চাব যে অপশ্যন নম্বৰ 2টো ইয়াৰ শুদ্ধ উত্তৰ হ'ব। এতিয়া নেক্সট কুৱেশ্যনটো কুৱেশ্যন নম্বৰ 7। কুৱেশ্যন নম্বৰ 7ত কৈছে তলৰ কোনটো ভাষা আহৰণৰ ভাষা শিকনৰ পাৰ্থক্য, মানে প্ৰাথমিক পাৰ্থক্য। মানে ভাষা শিকন কি হয় মনত ৰাখিব, ভাষা শিকন হৈছে ছাত্ৰ ছাত্ৰী বা শিশুসকলে যেতিয়া মানে মাকৰ গৰ্ভৰ পৰা জন্ম হয় আশে পাশে বিভিন্ন ধৰণৰ ভাষা সমৃদ্ধ পৰিৱেশ পায় ন, আৰু তাৰ পৰা কি কৰে তেওঁলোকে ভাষাটো শিকি থাকে, আহৰণ কৰি থাকে। আৰু ইয়াক এই ক্ষেত্ৰত চাব নম চমস্কি নামৰ এজন ভাষা বিজ্ঞানী আছিল, আৰু তেওঁ কৈছিলে যে ছাত্ৰ ছাত্ৰীসকল বা শিশুসকল কি কৰে, মানে যেতিয়া জন্ম হয় তেতিয়া তেওঁলোকৰ মাইণ্ডত এটা ডিভাইচ লৈ আহে, আৰু সেই ডিভাইচটোৰ নাম হৈছে LAD, লেংগুৱেজ একুইজিশ্যন ডিভাইচ, আৰু যাক তেওঁ কি কৰিছিলে ইউনিভাৰ্চেল ব্যাকৰণ বুলি কৈছিলে, মানে
ইউনিভাৰ্চেল গ্ৰামাৰ বুলি কৈছে এইটো গোটেই পৃথিৱীত যিমান মানুহ আছে চবৰ ক্ষেত্ৰতে সেম আৰু সেইকাৰণে ইয়াক ইউনিভাৰ্চেল গ্ৰামাৰ বুলি কোৱা আছে আৰু এইটোৰ যোগেদি কি কৰিব তেওঁলোকে লাহে লাহে ভাষাটো আহৰণ কৰিব ভাষাটো শিকি থাকিব ইয়াক আমি ভাষা আহৰণ বুলি ক'ব পাৰি আৰু ভাষা শিকনটো হৈছে যেতিয়া ছাত্ৰ ছাত্ৰীসকলে স্কুললৈ যাব মানে তেওঁলোকৰ প্ৰথম ভাষা যিটো আছে সেই ভাষাৰ বাহিৰে স্কুললৈ যোৱাৰ পিছত তেওঁলোকক নেক্সট এটা ভাষা শিকোৱা হয় সাপোজ অসমীয়া ভাষা ছাত্ৰ ছাত্ৰীসকলে কি কৰিছে স্কুললৈ গৈছে যোৱাৰ পিছত তেওঁলোকে কি কৰাইছে ইংৰাজী ভাষা বা হিন্দী ভাষা শিকোৱা হৈছে এই যিটো শিকোৱা হৈছে এইটো হৈছে তেওঁলোকৰ ভাষা শিকন আৰু যিটো তেওঁলোকে পৰিৱেশৰ পৰা আহৰণ কৰিলে বা শিকিলে এইটো হৈছে ভাষা আহৰণ সো ইয়াত আমাক সুধিছে ভাষা আহৰণ আৰু ভাষা শিকনৰ মাজত পাৰ্থক্যটো কি ইয়াত কৈছে সাৱলীল আৰু নিৰ্ভুলতা মানে ভাষা আহৰণ আৰু ভাষা শিকনৰ পাৰ্থক্য এইটো নহয় যে ভাষা তেওঁলোকৰ সাৱলীল আৰু একেবাৰে নিৰ্ভুল হ'ব যেতিয়া তেওঁলোকে দ্বিতীয় ভাষা এটা শিকিব এই ক্ষেত্ৰত তেওঁলোকৰ ভাষাটো একেবাৰে সাৱলীল ভাৱ প্ৰথম অৱস্থাতে ক'ব নোৱাৰে আৰু 2 নম্বৰ ভাষাটোৰ পৰিচয়কৰণৰ স্তৰ লেভেল অফ এক্সপ'জ টু লেংগুৱেজ ইয়াত যদি আমি চাপোজ এইটো ইয়াৰ ক্ষেত্ৰত শুদ্ধ হ'ব তাৰমানে কি ভাষাৰ প্ৰথম যিটো ভাষা আছে মাতৃভাষা আছে এইটো তেওঁলোকক ইমান মানে পৰিচয় কৰাই দিব নালাগে তেওঁলোকে জন্ম হোৱাৰ পিছত পৰিৱেশৰ পৰা ভাষাটো আহৰণ কৰি থাকে ন কিন্তু যেতিয়াই তেওঁলোকে স্কুললৈ যাব আন এটা ভাষা শিকিব তেতিয়া তেওঁলোকক কি কৰিব লাগিব সেই ভাষাটোৰ লগত পৰিচয় কৰাই দিব লাগিব আৰু তাৰপিছত তেওঁলোকে লাহে লাহে ভাষাটো উন্নতি কৰি থাকিব বা ভাষাটো শিকি থাকিব সো এই ক্ষেত্ৰত চাব যাওঁ মূল পাৰ্থক্য এইটোৱে হ'ব অপশ্যন নম্বৰ 2 এতিয়া নেক্সট কোৱেশ্চনটোলৈ কোৱেশ্চন নম্বৰ 8 কোৱেশ্চন নম্বৰ 8ত কি কৈছে চাপোজ তলৰ কোনটো মন্তব্য মাতৃভাষাক সমল হিচাপে ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত শুদ্ধ নহয় ইয়াত কৈছে মাতৃভাষাক আমি এটা সমল হিচাপে ব্যৱহাৰ কৰিব পাৰি কিন্তু ইয়াত কৈছে কোনটো মানে মন্তব্য মাতৃভাষাক সমল হিচাপে ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত ইয়াত শুদ্ধ নহয় বুলি আমাক সুধিছে প্ৰথম কোৱেশ্চন অপশ্যনটোত কৈছে এই শিক্ষাৰ্থীসকলক শিকাবলৈ চিন্তা কৰিবলৈ আৰু যোগাযোগ ৰক্ষা কৰিবলৈ সহায় কৰে মানে এই যে প্ৰথম ভাষাটো আছে এই ভাষাটো কি কৰে ছাত্ৰ ছাত্ৰীসকল যেতিয়া স্কুললৈ গৈছে স্কুললৈ একেদিনাই তেওঁলোকে এই ভাষাটো টাৰ্গেট লেংগুৱেজটো শিকিব নোৱাৰে সেইকাৰণে কি কৰিব এই যে ভাষাটো প্ৰথম ভাষাটো তেওঁলোকক শিকিবলৈ বা তেওঁলোকে চিন্তা কৰিবলৈ বা যোগাযোগ ৰক্ষা কৰিবলৈ বহু পৰিমাণে সহায় কৰিব সো এইটো শুদ্ধ হয় আৰু 2 নম্বৰত কৈছে এই শিক্ষাৰ্থীসকলক অৰ্থ গ্ৰহণ কৰিব আৰু অৰ্থ গ্ৰহণ কৰিব পৰা প্ৰক্ৰিয়াত ইতিবাচক ভূমিকা গ্ৰহণ কৰিব আৰু তেওঁলোকে এই ভাষাটোৰ মাতৃভাষাটোৰ জৰিয়তে তেওঁলোকে অৰ্থ গ্ৰহণ কৰিব পাৰিব আৰু এই শিকাৰ যিটো কাৰ্য আছে ইয়াৰ লগত জড়িত হ'ব পাৰিব সো এই ক্ষেত্ৰত অপশ্যন নম্বৰ 2টো শুদ্ধ হ'ব আৰু কৈছে মাতৃভাষাক শিকনৰ বাবে এখন বহল ক্ষেত্ৰ মুকলি কৰে আৰু মাতৃভাষা কি কৰে যেতিয়া আমি শিকি আছো প্ৰথম পৰ্যায়ে স্কুললৈ গৈছো তেতিয়াতো মই দ্বিতীয় ভাষাটো শিকা নাই আৰু এই প্ৰথম ভাষাটো মাতৃভাষাটোৱে কি কৰিব আমাক এই দ্বিতীয় ভাষাটো শিকাৰ ক্ষেত্ৰত বহুত পৰিমাণে সহায় কৰিব বা বিভিন্ন ধৰণৰ ক্ষেত্ৰ আমাক মুকলি কৰি দিব সো 3 নম্বৰ অপশ্যনটোও শুদ্ধ হয় ইয়াত আমাক সুধিছিলে কোনটো শুদ্ধ নহয় বুলি যদি চাব যে দ্বিতীয় অপশ্যন নম্বৰ 4 কৈছে ই দ্বিতীয় ভাষাক উপেক্ষা কৰাত সহায় কৰে এই ভাষাটো প্ৰথম ভাষাটো দ্বিতীয় ভাষাটোক উপেক্ষা কৰাত সহায় নকৰে শিকাতহে বহুত পৰিমাণে সহায় কৰে সো ইয়াত আমাক সুধিছিলে কোনটো নহয় অপশ্যন নম্বৰ 4 টো ইয়াৰ মানে ইয়াত মানে নহয় সো অপশ্যন নম্বৰ 4 টো ইয়াৰ শুদ্ধ উত্তৰ হ'ব লাগে হ'ব মানে এতিয়া নেক্সট কোৱেশ্চনলৈ কোৱেশ্চন নম্বৰ 9 কোৱেশ্চন নম্বৰ 9ত কি কৈছে চাব যে তলৰ কোনটো প্ৰাথমিক স্তৰৰ শিশুৰ ভাষা বিকাশৰ ক্ষেত্ৰত অতি গুৰুত্বপূৰ্ণ ইয়াত কৈছে তলৰ যি চাৰিটা অপশ্যন আছে তাৰ ভিতৰত প্ৰাথমিক স্তৰৰ যি শিশু আছে যেতিয়া তেওঁলোকে স্কুললৈ গৈছে বা ভাষা এটা শিকা ষ্টাৰ্ট কৰিছে এই ক্ষেত্ৰত কোনটো আটাইতকৈ গুৰুত্বপূৰ্ণ মানে চাৰিটা অপশ্যনৰ ভিতৰত প্ৰথম অপশ্যনটো কৈছে ব্যাকৰণৰ জ্ঞান তেওঁলোকে প্ৰথম পৰ্যায়লৈ গৈ কি কৰিব নোৱাৰে ব্যাকৰণ শিকিব নোৱাৰে তেওঁলোকে ভাষাটোৱে বুজি নাপায় ইমান ভালকে সব ব্যাকৰণৰ কথাটো নাহে ইয়াত তাৰপিছত কৈছে ভাষা সমৃদ্ধ পাৰিপাৰ্শ্বিকতা এইটো চাব গ'লে এইটোৱে শুদ্ধ হ'ব মানে ছাত্ৰ ছাত্ৰীসকলে যেতিয়া ভাষা এটা শিকি আছে সেই ভাষাটো শিকাৰ লগে লগে তেওঁলোকক আমি যদি তেনেকুৱা ধৰণৰ পৰিৱেশ এটা সৃষ্টি কৰি দিওঁ তেতিয়া কি কৰিব তেওঁলোকে ভাষাটো বহুত জল্দি শিকি যাব যেনেকুৱা ধৰণৰ তেওঁলোকে দোকানলৈ গৈছে বা বাহিৰলৈ গৈছে বিভিন্ন ধৰণৰ হোল্ডিং পোষ্টাৰ বেনাৰ তেনেকুৱা ধৰণৰ দেখা পাইছে আৰু লগে লগে তেওঁলোকে যেতিয়া বাহিৰলৈ গৈছে সব মানুহে তেওঁৰ লগত এই ভাষাটোতে কথা কৈছে বা দোকান যোৱাৰ লগে লগে দোকানীজনেও সেই ভাষাটোতে কথা কৈছে তেতিয়া লোক কি কৰিব সেই ভাষাটো জল্দি শিকিব পাৰিব বা আহৰণ কৰিব পাৰিব সেই ক্ষেত্ৰত যদি আমি চাব যে অপশ্যন নম্বৰ 2 টো ইয়াৰ শুদ্ধ হ'ব যে ভাষা সমৃদ্ধ পৰিৱেশ যদি আমি এটা তেওঁলোকক বনাই দিওঁ তেতিয়া ভাষাটো তেওঁলোকে বহুত জল্দি শিকি যাব বা এইটোৱে আটাইতকৈ বেছি গুৰুত্বপূৰ্ণ হ'ব এতিয়া নেক্সট কোৱেশ্চনলৈ কোৱেশ্চন নম্বৰ 10 কোৱেশ্চন নম্বৰ 10ত কি কৈছে চাব যে পত্ৰাধাৰ বা পৰ্টফলিঅ কিহৰ উদাহৰণ ইয়াত আমাক সুধিছে যে পৰ্টফলিঅ যে থাকে এইটো কিহৰ উদাহৰণ পৰ্টফলিঅ কি হয় এইটো মনত ৰাখিব যে পৰ্টফলিঅ হৈছে ছাত্ৰ ছাত্ৰীসকলক 1 মাহ বা 15 দিন বা 6 মাহ বা বছৰত হ'ব পাৰে তেনেকুৱা ধৰণে কি কৰা হয় এই গোটেই বছৰটো তেওঁলোকে কিমান কাম কৰিলে বা কিমান তেওঁলোকৰ কামৰ লগত জড়িত হ'ল বা কি ক্ষেত্ৰত তেওঁলোকে প্ৰাইজ পালে বা তেওঁলোকক শিক্ষাৰ লগে লগে কো কাৰিকুলাৰ এক্টিভিটি কেনেকুৱা হৈছে এই গোটেইখিনি এটা ফোল্ডাৰত ভৰাই থোৱা বা এটা ফাইলত ভৰাই থোৱা আৰু সেই ফাইলটোকে কি কৰা হয় পৰ্টফলিঅ বা পত্ৰাধাৰ বুলি কোৱা হয় ইয়াত আমাক সুধিছে যে পৰ্টফলিঅ ক্ষেত্ৰত কোনটো মানে পৰ্টফলিঅৰ উদাহৰণ হয় ইয়াত চাব পৰ্টফলিঅটো মানে শিক্ষকে কৰিব পাৰে আৰু ছাত্ৰ ছাত্ৰীসকলে নিজেও কৰিব পাৰে সো ইয়াত অপশ্যন কেইটা চাও আমি অপশ্যন নম্বৰ 1 কৈছে আত্মমূল্যায়ন মানে ছাত্ৰ ছাত্ৰীসকলে নিজক মূল্যায়ন কৰিবৰ কাৰণে এনেকুৱা ধৰণৰ কৰিব পাৰে সো এইটো শুদ্ধ হয় নিজে কৰিব পাৰে আৰু লগতে কৈছে শিক্ষকসকলক মূল্যায়ন কৰিব পাৰে টিচাৰ এছেছমেন্ট হয় এইটোও হয় মানে ছাত্ৰ ছাত্ৰীসকলে নিজেও কৰিব আৰু টিচাৰসকলেও কৰিব পাৰে এইটো দুইটা ক্ষেত্ৰতে এইটো শুদ্ধ হয় সো এই যে 3 নম্বৰ অপশ্যনটো দি আছে এইটোত আত্মমূল্যায়ন আৰু শিক্ষক মূল্যায়ন দুইটা আছে সো এই ক্ষেত্ৰত আমি চাব গ'লে 3 নম্বৰ অপশ্যনটো ইয়াৰ শুদ্ধ উত্তৰ হ'ব এতিয়া নেক্সট কোৱেশ্চনটোলৈ কোৱেশ্চন নম্বৰ 11 কোৱেশ্চন নম্বৰ 11ত কি কৈছে চাব যে শব্দ শৃংখল বা
ক্ৰছ ৱৰ্ড পৰ্যায়ৰ কথা কৈছে তেওঁলোক কোনটো বিকাশ কৰাত সহায় কৰে শব্দ শৃংখলবোৰ যে আমি কৰি থাকো এই শব্দ শৃংখলে কোনটো আমাৰ কি কৰে বিকাশ কৰাত সহায় কৰে ইয়াত যদি আমি চাব যাওঁ শব্দ শিকাৰ ক্ষেত্ৰত যদি আমি চাব যাওঁ যে মই কিবা এটা শব্দ কৈছো সেই শব্দটোৰ লগত ৰিলেট থকা আন কিছুমান শব্দৰ লগত শিকোৱা হৈছে বা সেই শব্দটো আৰু কি শব্দৰে আমি সেই শব্দটোক বুজাব পাৰি এই তেনেকুৱা ধৰণৰ যি মানে ৱাৰ্ড পাজেল আছে ক্ৰছ ৱাৰ্ড পাজেল আছে ইয়াৰ জৰিয়তে তেওঁলোকে কি হ'ব শব্দ ভাণ্ডাৰ লাহে লাহে বৃদ্ধি হৈ থাকিব ন সো ইয়াত যদি আমি চাব যাওঁ অপশ্যন নম্বৰ যি 3D আছে শব্দ ভাণ্ডাৰ এইটো ইয়াৰ ক্ষেত্ৰত শুদ্ধ হ'ব মানে শব্দ ভাণ্ডাৰ তেওঁলোকৰ লাহে লাহে বৃদ্ধি হৈ থাকিব এতিয়া নেক্সট কোৱেশ্চনলৈ কোৱেশ্চন নম্বৰ 12 কোৱেশ্চন নম্বৰ 12 কি কৈছে চাব যে কথন কাৰ্যক মূল্যায়ন কৰাৰ ক্ষেত্ৰত তেওঁলোকৰ কোনটো প্ৰয়োজন নাই মানে কথন এটা কৰিবলৈ হলে এই চাৰিটা অপশ্যনৰ ভিতৰত কোনটো প্ৰয়োজন নহয় ইমান মানে সাপোজ মই কথা কৈ আছো কথা কৈ থাকোতে কি প্ৰয়োজন নহব অপশ্যন নম্বৰ 1 কৈছে শব্দৰ উচ্চাৰণ মানে মই যেতিয়া কথা কৈ আছো বিভিন্ন ধৰণৰ শব্দ উচ্চাৰণ কৰি আছো নাই এইটো বহুত গুৰুত্বপূৰ্ণ এইটো লাগিবই দুই নম্বৰ কৈছে প্ৰসংগ অনুসৰি উপযুক্ত ৰূপৰ ব্যৱহাৰ যেতিয়া মোৰ যেনেকুৱা ধৰণৰ ৰূপৰ প্ৰয়োজন হৈছে বা শব্দৰ প্ৰয়োজন হৈছে সেই হিচাপত মই শব্দবোৰ কৈ গৈছো সো এইটো ইয়াৰ ক্ষেত্ৰত শুদ্ধ হ'ব এইটোও লাগিব তাৰপিছত কৈছে অভিধান আৰু তথ্যকোষৰ ব্যৱহাৰ অভিধান আৰু তথ্যকোষৰ যদি আমি চাব যাওঁ ব্যৱহাৰ ইমান নালাগে মানে কথন কাৰ্য ক'বলৈ গ'লে শব্দ ভাণ্ডাৰ লাগিব ঠিকই কিন্তু অভিধান আমি এই ক্ষেত্ৰত ইমান গুৰুত্বপূৰ্ণ বুলি ভবা নহয় সো অপশ্যন নম্বৰ 3 টোৱে নহয় আমাক নহয় বুলি সুধিছিলে ন অপশ্যন নম্বৰ 3 টো ইয়াৰ শুদ্ধ হ'ব তাৰপিছত কৈছে বক্তব্যৰ স্পষ্টতা মানে যেতিয়া মই কথা কৈ আছো মানে মোৰ বক্তব্যটো যদি স্পষ্ট নহয় মই ভালকে ক'বই নোৱাৰো তেতিয়া কি নহব এইটো মানে কেতিয়াও এই ইনফৰমেশ্যনটো আপোনালোকলৈ মানে কি নহয় ফৰৱাৰ্ড নহয় সো এইটো বহুত গুৰুত্বপূৰ্ণ সো আমাক সুধিছিলে কোনটো নহয় বুলি অপশ্যন নম্বৰ 3 টো ইয়াৰ ক্ষেত্ৰত শুদ্ধ নহয় এটা নেক্সট কোৱেশ্চনলৈ কোৱেশ্চন নম্বৰ 13 কোৱেশ্চন নম্বৰ 13 ত কি কৈছে চাব যে এটা ভাষাৰ বৰ্ণসমূহ উচ্চাৰণ হোৱা পঠনৰ শিক্ষা হৈছে মানে যেতিয়া এটা ভাষাৰ বৰ্ণসমূহ লাহে লাহে উচ্চাৰণ কৰি পঠন কাৰ্যবোৰ কৰা হয় ইয়াক আমি কোনটো পদ্ধতিত ধৰিব পাৰি অপশ্যন নম্বৰ 1 কৈছে প্ৰত্যক্ষ পদ্ধতি বা ডাইৰেক্ট মেথড কি হয় চাপোজ যেতিয়া টাৰ্গেট ল্যাঙ্গুৱেজ এটা শিকোৱা হয় এই ল্যাঙ্গুৱেজটোতে কি কৰা হয় কথা বতৰা পতা হয় বা সেই ল্যাঙ্গুৱেজটোতে যিমান যি আছে সব এই ল্যাঙ্গুৱেজটোতে যোগাযোগ কৰা হ'ব সো ইয়াক আমি ডাইৰেক্ট মেথড বুলি ক'ব পাৰোঁ ডাইৰেক্ট মেথড কি হয় মানে ভাষা এটা শিকাৰ ক্ষেত্ৰত বহুত পৰিমাণে সহায় কৰে বা এইটো আটাইতকৈ মানে ভাল হয় পদ্ধতি আৰু কিছু ধ্বনিমূলক পদ্ধতি কি হয় যেতিয়া আমি ভাষা এটা শিকি আছো বা পঠন এটা কৰি আছো এই পঠনটো কেনেকুৱা ধৰণৰ কৰি আছে বৰ্ণবোৰ লাহে লাহে মানে জোৰা দি সেই বৰ্ণসমূহ উচ্চাৰণ কেনেকৈ কৰিব লাগে বা সেই এটা বৰ্ণ লগ লগে আন এটা বৰ্ণৰ লগত লগ লগে কেনেকৈ আমি শব্দবোৰ উচ্চাৰণ কৰি তাৰ লগত জড়িত হলে ইয়াক আমি কি বুলি ক'ব পাৰোঁ ধ্বনিতাত্ত্বিক পদ্ধতি বুলি ক'ব সো ইয়াত আমাক সেইটোৱে সুধিছে ন বৰ্ণসমূহ উচ্চাৰণ হোৱা পঠনৰ যি দক্ষতা থাকে ইয়াক আমি কি বুলি ক'ব পাৰোঁ ধ্বনিতাত্ত্বিক পদ্ধতি বুলি ক'ব পাৰোঁ তাৰপিছত কৈছে হোল ল্যাঙ্গুৱেজ এপ্ৰ'চ মানে হোল ল্যাঙ্গুৱেজ এপ্ৰ'চ কি হয় যেতিয়া আমি ভাষা এটা শিকি আছো সবকেইটা দিশ একেলগে লৈ গৈ আছো ইয়াক আমি হোল ল্যাঙ্গুৱেজ এপ্ৰ'চ বুলি ক'ব পাৰি সো ইয়াক আমাক সুধিছিলে যে কি বুলি সুধিছিলে যে উচ্চাৰণ হোৱা বৰ্ণৰ মানে বৰ্ণসমূহ উচ্চাৰণ হোৱা পঠনৰ যি শিক্ষা ইয়াক আমি ধ্বনিমূলক পদ্ধতি বুলি ক'ব পাৰি অপশ্যন নম্বৰ 2 ইয়াৰ শুদ্ধ হ'ব এতিয়া নেক্সট কোৱেশ্চনলৈ কোৱেশ্চন নম্বৰ 14 কি কৈছে চাব পাঠ্যপুথিৰ পৰা বাহিৰলৈ গৈ যোৱা বা গোয়িং বিয়ণ্ড দা টেক্সট বুক মানে হৈছে মানে গোয়িং বিয়ণ্ড দা টেক্সট বুক মানে কি এইটো বুজি ল'ব যে যেতিয়া আমি ছাত্ৰ ছাত্ৰীসকলক পাঠ এটা শিকাই আছো অকল সেই যি পাঠটো আছে সেই পাঠটোৰ মাজতে সীমাবদ্ধ নাথাকি আমি বিভিন্ন ধৰণৰ দৈনন্দিন জীৱনত বা বাস্তৱ জীৱনৰ পৰা তেওঁলোকক বিভিন্ন ধৰণৰ উদাহৰণ দি তেওঁলোকক শিকাব লাগে আৰু তেনেকুৱা ধৰণৰ শিকালে কি হয় তেওঁলোকৰ সেই যিটো শিকি আছে সেই শিকানটো বহু দিনলৈ তেওঁলোকে মনত ৰাখিব পাৰিব বা তেওঁলোকৰ জ্ঞান বৃদ্ধি হৈ গৈ থাকিব আৰু যদি আমি অকল শ্ৰেণীকোঠাত এই যে পাঠখিনি যি দি আছে পাঠটোত যিহেতু সেইখিনি যদি কৈ থাকো তেওঁলোকৰ মানে ইমান শিকিব নোৱাৰে সো এই গোয়িং বিয়ণ্ড দা টেক্সট বুক মানে হৈছে এইটো যে তেওঁলোকক পাঠ্যপুথি যে পঢ়াই আছে সেইটো বিভিন্ন ধৰণৰ বস্তু মানে বাস্তৱ জীৱনৰ সৈতে ৰিলেট কৰি তেওঁলোকক পঢ়াব লাগিব সো ইয়াক আমি মানে পাঠ্যপুথিৰ পৰা বাহিৰলৈ যোৱা বুলি ক'ব পাৰি সো ইয়াত আমাক অপশ্যন কেইটা কি দিছে চাব যে পাঠ্যপুথিৰ দৰে অতিৰিক্ত শিক্ষণ সামগ্ৰী যোগান ধৰি মানে পাঠ্যপুথিৰ বাদে বাহিৰলৈ গৈ আন কিছুমান অতিৰিক্ত শিক্ষণৰ লগত জড়িত কৰি এইটো নহয় তাৰপিছত কৈছে পাঠ্যপুথিত গুৰুত্ব নিদি তাৰ বাহিৰলৈ যোৱা এইটো নাই তেনেকুৱা ধৰণৰ ইয়াত যে 3 নম্বৰ অপশ্যন কৈছে জ্ঞান পাঠ্যপুথি কেন্দ্ৰিক হ'ব নালাগে বুলি হ'ব লাগিছিলে এইটো লাগে বুলি দিছে মানে জ্ঞান পাঠ্যপুথি কেন্দ্ৰিক হ'ব নালাগে এইটো ইয়াৰ মানে নটো লগাই দিব লাগিব নালাগে বুলি ইয়াত লাগিছিলে পাঠ্যপুথি কি হ'ব নালাগে মানে জ্ঞান অকল পাঠ্যপুথি কেন্দ্ৰিক হ'ব নালাগে অকল পাঠ্যপুথি দিয়া আছে সেইটোৱে কৈ আছো মানে জ্ঞানটো কেনেকুৱা ধৰণৰ হ'ব লাগে বাস্তৱ জীৱনৰ লগত ৰিলেট কৰি তেওঁলোকক পঢ়াব লাগিব তেতিয়া কি হ'ব তেওঁলোকৰ মানে শিক্ষণটো বহুত ভাল হ'ব সো এই ক্ষেত্ৰত তুমি চাব যাওঁ অপশ্যন নম্বৰ 3 টো ইয়াৰ শুদ্ধ হ'ব তাৰপিছত কৈছে পাঠ্যপুথিৰ বাহিৰলৈ গৈ ছাত্ৰ ছাত্ৰীসকলক ওপৰত অতিৰিক্ত বুজা আৰোপ কৰা মানে এই যে পাঠ্যপুথি আছে তাৰ বাহিৰলৈ গৈ অতিৰিক্ত কিছুমান বুজা তেওঁলোকক চপাই দিয়া সো এনেকুৱা ধৰণৰ কথাও নাহে ইয়াত যে 3 নম্বৰ অপশ্যন দিছে এই ক্ষেত্ৰত এইটোৱে ইয়াৰ শুদ্ধ উত্তৰ হ'ব এতিয়া নেক্সট কোৱেশ্চনলৈ
কুৱেশ্যন নম্বৰ 15 কুৱেশ্যন নম্বৰ 15 কি দি আছে শিক্ষকে তৃতীয় শ্ৰেণীৰ শিক্ষাৰ্থীসকলক এটা খাম প্ৰস্তুত কৰিবলৈ দিছে আৰু শিক্ষাৰ্থীসকলে এই নিৰ্দেশ পালন কৰিছে ইয়াত কি কৰিছে তৃতীয় শ্ৰেণীৰ এগৰাকী শিক্ষক আৰু ক্লাছলৈ গৈ কি কৰিছে ছাত্ৰ ছাত্ৰীসকলক এটা খাম নিৰ্মাণ কৰিবলৈ কৈছে আৰু সেইমতে ছাত্ৰ ছাত্ৰীসকলক কি কৰিছে খামটো নিৰ্মাণ কৰি উলিয়াইছে এই যেটো মানে খামটো নিৰ্মাণ কৰি উলিয়ালে বা নিৰ্দেশ যে দিলে ইয়াক কৈছে যে ভাষা শিকনৰ শ্ৰেণী এটাত এই কাৰ্যই কেনেকুৱা ধৰণৰ ছাত্ৰ ছাত্ৰীসকলক সহায় কৰিব ইয়াত কৈছে লিখন দক্ষতা ইয়াত ছাত্ৰ ছাত্ৰীসকলক লিখিবলৈ দিয়া হোৱা নাই লিখন দক্ষতাৰ কথা নাহে ইয়াত কৈছে কথন দক্ষতাৰ বিকাশ ইয়াক ক'বলৈ দিয়া হোৱা নাই কথন দক্ষতাৰ কথা নাহে ইয়াত যে দি আছে যে শ্ৰৱণ দক্ষতা আৰু সৃজনশীলতা এই দুটাৰ মাজত আপোনালোকৰ কনফিউজন হ'ব পাৰে দুটাই কি হয় পজিটিভ মানে কি হয় অপচন হয় ইয়াত যদি দি আছে শ্ৰেণীকোঠ মানে সৃজনশীলতাৰ বিকাশ কৰা মানে যেতিয়া খাম এটা নিৰ্মাণ কৰিবলৈ দিয়া হ'ব কেনেকৈ খামটো নিৰ্মাণ কৰিব লাগে বা কি কৰিব লাগে ইয়াত তেওঁলোকৰ সৃজনশীলতা কি হ'ব নিশ্চয় বৃদ্ধি হ'ব এটো নো ডাউট এটো হয় কিন্তু ইয়াক আমাক কৈছে ভাষাৰ শ্ৰেণীকোঠাত মানে ভাষাৰ শ্ৰেণীকোঠাত কেনেকৈ হ'ব লাগিব মানে যেতিয়া শিক্ষকজনে তেওঁলোক কিবা এটা কৈছে নিৰ্দেশ দিছে যিসকল ছাত্ৰ ছাত্ৰী সেই নিৰ্দেশটো শুনিছে বা মানে ভালকে বুজিছে বুজি পোৱাৰ পিছতে সেই খামটো নিৰ্মাণ কৰিব পাৰিব ন সো ইয়াত যদি আমি চাব যাওঁ তেওঁলোকক শ্ৰৱণৰ ক্ষেত্ৰত বেছিকৈ সহায় কৰিব ইয়াত যদি আমি সৃষ্টিশীল যেটো কি আছে দক্ষতা আছে ইয়াৰ ক্ষেত্ৰত চাব যাওঁ এটিও শুদ্ধ হয় কিন্তু এটো ভাষাৰ শ্ৰেণীকোঠাত আটাইতকৈ বেছি এপ্ৰপ্ৰিয়েট হ'ব শ্ৰৱণ দক্ষতাৰ বিকাশ কৰিবৰ কাৰণে তেওঁলোকক কি কৰা হৈছে তেনেকুৱা ধৰণৰ কাৰ্য কৰিবলৈ দিয়া আছে আৰু যিসকল ছাত্ৰ ছাত্ৰী সেই শ্ৰৱণটো কৰিছে মানে কৰিব পাৰিছে ধৰিব পাৰিছে বা বুজিব পাৰিছে তেতিয়া তেওঁলোকে কি কৰিব পাৰিব এই খামটো নিৰ্মাণ কৰিব পাৰিব সো অপচন নম্বৰ 3 টো ইয়াৰ শুদ্ধ উত্তৰ হ'ব সো বন্ধুসকল আজিৰ ভিডিঅ'ত এই 15টা কোৱেশ্চন আলোচনা কৰিলো যদি ভিডিঅ'টো ভাল পায় লাইক আৰু শ্বেয়াৰ কৰিব এতিয়াও যদি আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকন দবাই ৰাখিব ভিডিঅ'টো সকলোৱে চোৱাৰ বাবে ধন্যবাদ